অৰণ্যৰ মাজত এখন ৰাজ্যৰ ধ্বংসাৱশেষ। য'তে ত'তে সিঁচৰতি হৈ আছে শৈল ভাস্কৰ্য। জৰাখণ্ড পাহাৰত আছিল কাৰ ৰাজ্য? সেউজীয়া পাহাৰৰ মাজত প্ৰাচীন সভ্যতাৰ মনোমোহা শৈল ভাস্কৰ্য। কোনোবা শতিকাৰ শৌৰ্যবীৰ্য বুকুত বান্ধি নীৰৱ নিতালে পৰি ৰৈছে শিলবোৰ। কিন্তু কেতিয়াবা কঠুৱা শিলেও কৈ যায় বহু কথা। কিন্তু ৰাজ্যৰ ক'ত সন্ধান পোৱা গৈছে এই বিলুপ্তপ্ৰায় শিল? নুমলীগড়ৰ জৰাখণ্ডত পোৱা গৈছে বহু শৈল ভাস্কৰ্য। নুমলীগড়ৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিমাপুৰলৈ যোৱাৰ পথত ৩-৪ কিলোমিটাৰ গৈয়ে পোৱা যায় এই ঠাইডোখৰ। এফালে দেওপাহাৰ আৰু আনফালে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য। নিখুঁত শিলত খোদিত মহাভাৰতৰ যুগৰ বিভিন্ন কথা। পৰিত্যক্ত অৱস্থাত যিসমূহ শিল পৰি আছে তাত আপুনি দেখা পাব অতি নিখুঁতভাৱে কিছুমান দেৱ দেৱী মূৰ্তি আছে বা নিখুঁত যি আচলতে পুৰণি যুগৰ লোকসকলৰ যি নিখুঁত আচলতে কৰ্ম, সেই কৰ্মৰ প্ৰতিফলন ঘটি আছে এই শিলসমূহে তাৰ প্ৰমাণ। গতিকে শিলে কথা কোৱাৰ দৰে এই শিলসমূহকো আচলতে পুনৰ উদ্ধাৰ কৰিব লাগে। জৰাখণ্ড পাহাৰৰ এই ৰাজ্যৰে সম্পৰ্ক আছে নেকি মহাভাৰতৰ? জনশ্ৰুতি অনুসৰি ভীম আৰু জৰাখণ্ড ৰজাৰ মাজত তুমুল যুদ্ধ হৈছিল আৰু যুদ্ধত ৰজা জৰাখণ্ড টুকুৰা হৈ সেই ঠাইতে পৰিছিল। আন এক জনশ্ৰুতি মতে ৮ম-৯ম শতিকাত এজন হিন্দু ৰজাৰ ৰাজধানী আছিল জৰাখণ্ড। এই ৰাজ্য সন্দৰ্ভত কি কয় প্ৰত্নতাত্ত্বিক বিভাগে? জৰাখণ্ড পাহাৰৰ এই শৈল ভাস্কৰ্যক লৈ এই পৰ্যন্ত হোৱা নাই কোনো বৈজ্ঞানিক বিশ্লেষণ। আনকি এই ভাস্কৰসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা নাই সংশ্লিষ্ট বিভাগেও। নুমলীগড়ৰ কাষতে লাগি থকা এইটো আচলতে বাক্সা পাহাৰ। এই পাহাৰতে পুৰণি যুগৰ কিছু শিলাখণ্ড ইয়াত আছে আৰু যিটো আচলতে পুৰণি কালৰ আচলতে ৰাজপ্ৰসাদৰ সদৃশ সেই পৰিৱেশটো আপোনালোকে হয়তো দেখিছে। এইটো আচলতে জহি খহি গৈছে এতিয়া কালক্ৰমে। ইয়াক আচলতে সংৰক্ষণ কৰিলে ইয়ালৈ বহু লোক চাবলৈ আহিব পাৰিব। দেওপাহাৰৰ এই অঞ্চলটোৰ বৈজ্ঞানিকভাৱে জৰীপ হলে ওলাই পৰিব জৰাখণ্ড ৰাজ্যৰ সবিশেষ। নুমলীগড়ৰ পৰা সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট, DY365।